মৈৰাবাৰীত এজন শিক্ষকৰ মৃত্যুত অঞ্চলজুৰি শোকৰছা। মৈৰাবাৰীৰ তাঁতিকটা গাঁৱৰ আব্দুল কাদিৰ মাষ্টৰৰ গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত আজি বিয়লি মৃত্যু হৈছে। তেখেত কেইবাদিন ধৰি ষ্ট্ৰোকত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত ভৰ্তি হৈ আছিল। তেখেতৰ মৃত্যুত সমগ্ৰ মৈৰাবাৰীতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। তেখেত অসম সাহিত্য সভাৰ আজীৱন সদস্য আছিল। তেখেতৰ মৃত্যুত মৈৰাবাৰী প্ৰেছ ক্লাব, মৈৰাবাৰী জ্যেষ্ঠ নাগৰিক মঞ্চ, মৈৰাবাৰী আঞ্চলিক অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থা, মুছলিম ছাত্ৰ সন্থাৰ লগতে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা আমছুৱে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। তেখেতৰ জানাজা নামাজ মৈৰাবাৰী গাৰে হেৰা জামে মছজিদ প্ৰাংগণত ৰাতি 10 বজাত জানাজা নামাজত সকলোকে উপস্থিত থাকিবলৈ পৰিয়ালৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে। মৈৰাবাৰী অঞ্চলৰ অৱসৰপ্ৰাপ্ত কীৰ্তি প্ৰধান শিক্ষক জনাব আব্দুল কাদিৰ ডাঙৰীয়াৰ মৃত্যুত আমি আমছুৱে গভীৰ দুখ প্ৰকাশ কৰিছোঁ। তেখেতৰ আত্মাৰ স্বৰ্গবাসী হওক। তেখেতৰ লগতে তেখেতৰ পৰিয়াললৈ আমি মৰিগাঁও জিলা আমছুৱে সমবেদনা জ্ঞাপন কৰিম। তাঁতিকাটা তথা মৈৰাবাৰী অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল কাদিৰ চাহাবৰ গুৱাহাটীত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। তেখেতৰ মৃত্যুত আমি মুছলিম ছাত্ৰ সন্থাই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ, পৰিয়ালকো সমবেদনা জ্ঞাপন কৰিছোঁ। আজি তেখেতৰ মৃত্যু আমাৰ এই অঞ্চলৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ মৃত্যুত আমি সৎগতি কামনা কৰিছোঁ। আল্লাই যাতে তেখেতক বেহেস্ত নচিব কৰে, আমি মুছলিম ছাত্ৰ সন্থাই তাৰে কামনা কৰিছোঁ। আজি ৰাতি তেখেতক 10 বজাত মৈৰাবাৰী গাৰেহাৰা জামে মছজিদৰ সন্মুখত জানাজা নামাজ সম্পন্ন কৰা হ'ব। আজি মৈৰাবাৰীৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল কাদিৰ চাহাব তেখেতে আজি বিয়লি মৃত্যুবৰণ কৰে আৰু তেখেতৰ এই খবৰ পাই, মৃত্যুৰ খবৰ পাই গোটেই মৈৰাবাৰী অঞ্চলৰ এটা শোকৰ ছাপ পৰে। আমি মৰ্মাহত হৈছোঁ। তেখেত এজন দক্ষ শিক্ষক তথা সমাজসেৱক আছিল। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। তেখেতৰ এই মৃত্যুত আমি অসম ন্যায় পৰিষদৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু লগতে তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ।